হেল্ল' এভৰিৱান, মাৰ্চ মাহৰ আজি প্ৰথম দিনটোত কি ভেকেঞ্চি আহিছে বলকচোন চাওঁ। প্ৰথম ভেকেঞ্চিটো আহিছে লখিমপুৰ মেডিকেল কলেজৰ পৰা। পষ্টটো হৈছে ডাটা এণ্ট্ৰি অপাৰেটৰ, ডিউৰেশ্যন হৈছে 6 মাহৰ এটা প্ৰজেক্ট আৰু তেওঁলোকে এক্সটেণ্ডো কৰিব আপোনালোকৰ পাৰফৰ্মেঞ্চ চাই। চেলাৰী 14,500, কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেট উইথ 1 year কম্পিউটাৰ ডিপ্ল'মা। আপোনালোকৰ 6 মাহৰ এবছৰৰ কম্পিউটাৰ ডিপ্ল'মা চাৰ্টিফিকেট লাগিব আৰু এবছৰ এক্সপিৰিয়েঞ্চ লাগিব এজ এ ডাটা এণ্ট্ৰি অপাৰেটৰ আপোনালোকে কাম কৰাৰ। তাৰ পিছৰ ভেকেঞ্চিটো 3টা পোষ্ট আছে ছাপৰ্ট ষ্টাফ হিচাপে। ডিউৰেশ্যন ছেমেই হয় 6 months, চেলাৰী 10,000 আৰু কোৱালিফিকেশ্যন আপোনালোকে 8 পাছ হ'লে এপ্লাই কৰিব পাৰিব। কেনেকৈ এই দুটা পোষ্টৰ বাবে এপ্লাই কৰিব, ফিল দি এপ্লিকেশ্যন ফৰ্ম ফাৰ্ষ্ট। তলতে এটা লিংক দিছোঁ, এই লিংকটোত গৈ এখন এপ্লিকেশ্যন ফৰ্ম পাব, তাতে আপোনালোকে ফিল আপ কৰিব লাগিব। তাৰপিছত তলত দিয়া ইমেইল আইডিটোত আপোনালোকৰ চিভিখনৰ সৈতে সেই ফৰ্মখন আপোনালোকে এটাচ কৰি পেলাই পঠাব লাগিব আৰু লগতে দিব লাগিব আধাৰ কাৰ্ড, পেন কাৰ্ড, আপোনালোকৰ কোৱালিফিকেশ্যনৰ মাৰ্কশ্বিট, চাৰ্টিফিকেটছ আৰু এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটছ গোটেইখিনি কম্বাইন কৰি এটা PDF কৰি আপোনালোকে পঠাই দিব পাৰে ইমেইল আইডিটোত। দ্বিতীয়টো পোষ্ট আহিছে অফিচ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট ফৰ ৰেপুটেড কনচালটেঞ্চি ফাৰ্ম। এখন কনচালটেঞ্চি ফাৰ্মৰ বাবে এটা পোষ্ট আহিছে আৰু এইটো অফিচ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট হিচাপে তেওঁলোকে দিছে পোষ্টটো। লোকেশ্যন গুৱাহাটী। কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেশ্যন উইথ এনি ষ্ট্ৰীম। আপোনালোক যিকোনো আৰ্ট, ছায়েন্স, কমাৰ্চ যি বেকগ্ৰাউণ্ডৰে হওক এপ্লাই কৰিব পাৰিব, কিন্তু এক্সপিৰিয়েঞ্চটো তেওঁলোকে অলপ বেছি বিচাৰিছে। 7 years অফ এক্সপিৰিয়েঞ্চ লাগিব আপোনালোকৰ এজ এ অফিচ এডমিনিষ্ট্ৰেটিভ তেনেকুৱা ধৰণৰ কাম কৰা বা কনচালটেঞ্চি ফাৰ্মত কাম কৰা তেনেকুৱা এক্সপিৰিয়েঞ্চ লাগিব। আৰু তলত দিয়া ইমেইল আইডিটোত আপোনালোকে চিভিখন পঠাই দিব পাৰে যদি তেওঁলোকে বিচৰা ধৰণে আপোনালোকৰ মিনিমাম 7 years অফ এক্সপিৰিয়েঞ্চ এইটো ফিল্ডত আছে। 3 নম্বৰ ভেকেঞ্চিটো আহিছে চিন্নতলীয়া টি গাৰ্ডেনৰ পৰা। পষ্টটো হৈছে GNM নাৰ্ছৰ প্ৰয়োজন। লোকেশ্যন নৰ্থ লখিমপুৰ আৰু কোৱালিফিকেশ্যন বিচাৰিছে GNM ডিপ্ল'মা আপোনালোকে কৰা হ'ব লাগিব মিনিমাম আৰু এক্সপিৰিয়েঞ্চ 1 পৰা 5 বছৰৰ এক্সপিৰিয়েঞ্চ লাগিব এইখন ফিল্ডত কাম কৰাৰ আৰু এজ 40 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰে। লাষ্ট ডেট হৈছে 4 মাৰ্চ আৰু তলত দিয়া ইমেইল আইডিটোত আপোনালোকৰ চিভিখন পঠাই দিব পাৰে। 3 নম্বৰ ভেকেঞ্চিটো আহিছে লুকিং ফৰ গ্ৰাফিক ডিজাইনাৰ ফৰ এ এডভাৰটাইজিং কোম্পানী। এটা এডভাৰটাইজিং কোম্পানীৰ বাবে এজন গ্ৰাফিক ডিজাইনৰ প্ৰয়োজন, প্ৰিণ্ট মিডিয়া হয়। এক্সপিৰিয়েঞ্চ বিচাৰিছে কৰেল ড্ৰ, এডব ফটোশ্বপ এণ্ড আছামিজ টাইপিং। এই তিনিটাত আপোনালোকৰ 2 বছৰ এক্সপিৰিয়েঞ্চ লাগিব যদিহে এই পষ্টটোৰ বাবে আপুনি এপ্লাই কৰিব খুজিছে। তলত দিয়া ইমেইল আইডিটোত আপোনালোকৰ চিভিখন পঠাই দিব পাৰে আৰু কিবা সুধিব লগা থাকিলে তলৰ কণ্টেক্ট নাম্বাৰটোত আপোনালোকে হোৱাটছএপ বা থ্ৰু ফোন আপোনালোকে ইনফৰমেশ্যন ল'ব পাৰে। 4 নম্বৰ ভেকেঞ্চিটোলৈ আহিছোঁ। কাৰ্লছবাৰ্গ ইণ্ডিয়া লিমিটেড ফ্ৰেঞ্চাইজি গুৱাহাটীৰ পৰা আহিছে আৰু পষ্টটো হৈছে কেমিষ্ট কাম মাইক্ৰ'বায়'লজিষ্ট, বয়িং আৰু ফিলিং মেচিন এণ্ড RO অপাৰেটৰ। এইকেইটা পষ্টৰ বাবে তেওঁলোকে কেণ্ডিডেট বিচাৰিছে। তলত দিয়া ইমেইল আইডিটোত আপোনালোকৰ চিভিখন পঠাই দিব পাৰে যদিহে আপোনালোকৰ এনেকুৱা ধৰণৰ কোৱালিফিকেশ্যন বা এক্সপিৰিয়েঞ্চ এই ফিল্ডত এজ এ মাইক্ৰ'বায়'লজিষ্ট বা তেনেকুৱা ধৰণৰ যদি আছে তেন্তে এই পষ্টটোৰ বাবে এপ্লাই কৰিব পাৰে। 5 নম্বৰ ভেকেঞ্চিটো আহিছে ফিজিক্স ফেকাল্টি এজনৰ প্ৰয়োজন ইটানগৰ। ইটানগৰত ফিজিক্স ফেকাল্টিৰ প্ৰয়োজন হৈছে এটা কোচিং ইনষ্টিটিউটৰ বাবে। আপোনালোকৰ যদি ফিজিক্সত ধৰি লওক আপোনালোকৰ যদি পষ্ট গ্ৰেজুৱেট আছে বা তেনেকৈ টিচিং লাইনত যদি আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে তেন্তে আপোনালোকে এই পষ্টটোৰ বাবে এপ্লাই কৰিব পাৰে। তলত দিয়া কণ্টেক্ট নাম্বাৰটোত আপোনালোকৰ চিভিখন পঠাই দিব পাৰে। 6 নম্বৰটো ভেকেঞ্চি আহিছে লুকিং ফৰ এ একাউণ্টেণ্ট এজনৰ প্ৰয়োজন। এক্সপিৰিয়েঞ্চ বিচাৰিছে নলেজ অফ GST, চেলছ, পাৰ্চেছ উইথ 3 to 4 years এক্সপিৰিয়েঞ্চ। মানে আপোনালোকৰ মিনিমাম 3 বছৰ এক্সপিৰিয়েঞ্চ লাগিবই এই পষ্টটোৰ বাবে এপ্লাই কৰিবলৈ। আৰু কি ধৰণৰ জানিব লাগিব বস্তু আপোনালোকে তাতে মেনশ্যনেই কৰি দিছে আৰু কোৱালিফিকেশ্যন আপোনালোকে BCom হ'লেই এপ্লাই কৰিব পাৰিব, মানে গ্ৰেজুৱেশ্যন। আৰু তলত দিয়া ইমেইল আইডিটোত আপোনালোকৰ চিভিখন পঠাই দিব পাৰে। 7 নম্বৰ ভেকেঞ্চিটো আহিছে ML Solutions গুৱাহাটীৰ পৰা। পষ্ট হৈছে চেলছ এক্সিকিউটিভ আৰু 2 wheeler মেণ্ডেটৰী। ইয়াতে ফিমেল বা মেল লাগিব তেনেকুৱা ধৰণৰ কোনো ক্ৰাইটেৰিয়া নাই, দুয়োজনে এপ্লাই কৰিব পাৰিব, কিন্তু 2 wheeler আপোনালোকক লাগিবই। আৰু চেলছত যদি আপোনালোকৰ চেলছ বা মাৰ্কেটিঙত আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে তেন্তে এই পষ্টটোৰ বাবে এপ্লাই কৰিবলৈ তলত দিয়া ইমেইল আইডিটো চিভিখন পঠাই দিব।
8 নম্বৰ ভেকেঞ্চিটো ৱাৰ্কিং ইণ্টাৰভিউ হয় প্ৰগ্ৰেছিভ মটৰ্ছ এণ্ড ইকুইপমেণ্ট প্ৰাইভেট লিমিটেড ইয়াৰ বাবে তেওঁলোকে কেণ্ডিডেট বিচাৰিছে পষ্টটো হৈছে ছেলছ মেনেজাৰ কাম এক্সিকিউটিভ আৰু এক্সপিৰিয়েঞ্চ বিচাৰিছে ছেলছ এণ্ড মাৰ্কেটিং কোৱালিফিকেশ্যন তেওঁলোকে বিচাৰিছে ডিপ্ল'মা বা গ্ৰেজুৱেট হ'ব লাগিব আপোনালোকে তলত এটা কণ্টেক্ট নাম্বাৰ দিছে আৰু এটা তলত ইমেইল আই ডি দিছে ৱাৰ্কিং ইণ্টাৰভিউ হয় যিহেতু এড্ৰেছটো মই কৈ দিছোঁ এই ইণ্টাৰভিউটো 2 মাৰ্চত আছে মানে কাইলৈ আছে আজি 1 মাৰ্চ কাইলৈ আছে আপোনাৰ ৰাতিপুৱা 10 বজাৰ পৰা আবেলি 3 বজালৈকে তেওঁলোকে ইণ্টাৰভিউটো ৰাখিছে ভেনু হৈছে প্ৰগ্ৰেছিভ মটৰ্ছ এণ্ড ইকুইপমেণ্ট প্ৰাইভেট লিমিটেড খানাপাৰা গুৱাহাটী যিটো কণ্টেক্ট নাম্বাৰ দিছোঁ কিবা সুধিব লগা থাকিলে কণ্টেক্ট নাম্বাৰটোত কল কৰিব পাৰে আপোনালোকে গতিকে আজিৰ ভিডিঅ'টো যদি ভাল লাগিল কিবা ইম্পৰ্টেণ্ট বুলি ভাবিছে তেন্তে এপ্লাই কৰিব পষ্টকেইটাত আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব ধন্যবাদ শুভৰাত্ৰি